দুখ নকৰিবি মানুহৰ কথা শুনি শুনি মামাৰৰ মগজটো ঘোলা হৈছে আগতে মানুহজন এনেকুৱা নাছিল দুদিনমানৰ পৰাহে সলনি হৈছে ও আইতা ককাই মা কাকো গালি পাৰিলে নেকি নাই অ' গালি পাৰা নাই মাৰ চকুত কিবা এটা সোমাইছে সেইকাৰণেহে চকু পানী ওলাইছে অ' চকুৰ কুটা ভাল বেয়া কি তই জানোৱেই কেতিয়াবা কিছুমান নিজৰ ভাল লগা কাম সমাজৰ স্বাৰ্থত নিজৰ ঘৰখনৰ স্বাৰ্থত সেই কামটো কৰাৰ পৰা বিৰত থাকিবলগীয়া হয় আৰু আমি বাৰু তাক স্বীকৃতি দিলোৱেই সমাজে জানো দিব গতিকে আগলৈ ভাল বেয়া চাইহে খোজ পেলাবি কথাবোৰ ময়ো বুজি পাওঁ মামী কিন্তু মামাই সকলোবোৰ কথা জানিও নজনাৰ নিচিনা ব্যৱহাৰ কৰে মোক বুজিবলৈ একেবাৰে চেষ্টা নকৰে অন্ততঃ এই অকণমানি ছোৱালীজনীৰ কথাটো ভাবিব লাগে হ'ব দে মই মামাৰক বুজাম যা এতিয়া কিবা এটা খাই লগে পাহিকো খুৱাই দে এইটো সময়ত তেনেকৈ থাকিব নাপায় নহয় যা আকৌ কিছুমান মানুহক আমি আচলতে ক'ব নোৱাৰাকৈ লগ পাই যাওঁ ক'বলৈ গ'লে অজুহাততে লগ পাওঁ যেনেকৈ তোমাক লগ পাইছোঁ তোমালোকৰ গাঁওখনক পাইছোঁ আৰু নীলাক পাইছোঁ মই আপোনাৰ কথাবোৰ বুজি পাইছোঁ চাওকচোন ক'ৰ পৰা কেনেকৈ আহি কি হৈ গ'ল পৰাপক্ষত এইবোৰ কথা আমাৰ মাজতে ৰাখিবা নহ'লে মোৰে বেয়া লাগিব নিশ্চয় ৰ'বা মই নীলাক ওলাই আহিবলৈ কওঁ ৰ'বা ঠিক আছে দিয়া অঁ বৌ এই শুনাচোন এই আমি অলপ ওলাই যাওঁ এখেতে গাঁওখন অলপ চাওঁ বুলি কৈছে হয় নেকি কিন্তু ৰ'বাচোন তেখেতেতো অকল চাহে খালে ভোকেই লাগিছে নেকি মানুহজনৰ ময়ো তাকেই কৈছিলোঁ তেখেতে পাছত খাম বুলি কৈছে আপোনালোক ফুৰিবলৈ যাব এয়া এনেই অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ অঁ কি জানে আপোনালোকৰ গাঁওখনে মোক একেবাৰে ঘৰুৱা যেন অনুভৱ কৰাইছে আচ্ছা দীপ আমি গৈ থাকোঁ নেকি অঁ ব'লো ঠিক আছে কিন্তু পাৰিলে সোনকালে আহিব বতৰটো অকণমান বেয়া বৰষুণ দিব পাৰে ঠিক আছে দিয়া ব'লক আমি গৈ থাকোঁ ঠিক আছে আহিছোঁ ঘৰখনত যিমানেই শান্তিৰ পৰিৱেশ এটা ঘূৰাই আনিব বিচাৰোঁ তেতিয়াই অশান্তিবিলাক ক'ৰবাৰ পৰা জুমুৰি দি ধৰেহি গাঁওখনৰ সকলোৱে দেখোন মোক আজিকালি অলপ অন্য দৃষ্টিৰে চাবলৈ ধৰিছে আচলতে নয়নৰ গাত ভুল নে ভুল মোৰ স্বাধীনভাৱে জীয়াই থাকিবলৈতো সকলোৱে বিচাৰে কিন্তু সমাজৰ বাধ্যবাধকতাবিলাকে ক'ৰবাত আহি বাধা দিয়ে মই আচলতে কোনটোক প্ৰাধান্য দিয়া উচিত মোৰ নিজৰ বিচাৰধাৰাক নে সমাজৰ বিচাৰধাৰাক পাৰিলে অকণমান বজাৰৰ পৰা আহিবচোন মানুহজনে কথাটোত গুৰুত্ব দিলে নে নিদিলে এই মানুহজনৰ লগত কি যে হ'ব নহয় আপুনি বাৰু মোৰ কথাটো শুনিলেনে কোৱা আপুনি মানে মানুহজন একেবাৰে সলনি হৈ গ'ল নহয়নে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত